হয় আপোনালোকৰ প্ৰত্যেক পৰিয়ালে প্ৰত্যেক গৃহস্থী ঘৰে বছৰত এবাৰ হ'লেও এনেকুৱা শাস্ত্ৰ আলোচনা আপোনালোকে পাতিব অৰ্থ উপাৰ্জনৰ সাৰ্থকতা হ'ব you have to keep the practice of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ নাম এটা লবলৈ আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এই অভ্যাস কৰোতে কৰোতে যেতিয়া এটা সবল অভ্যাস গঠন হৈ যাব আপোনাৰ অজামিলৰ দৰে নাৰায়ণটো আপোনা আপুনি আহি যাব যে কহু আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ যে পূৰ্বতে পৰম ভগৱন্ত নাৰায়ণে যিটো কথা কৈছিল ঋষি মুখে আন ধৰ্ম কৰায়া বেকত তেওঁ আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি বেকত কৰাইছিল কহিলা আপোন মুখে নিজ ধৰ্ম যত আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে হেতু ভগৱন্তই নিজ মুখেদি কৈছে হেতুৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম আন ধৰ্মবিলাক ঋষিৰ মুখেদি কোৱাইছে হে কাৰণে নানা ঋষিৰ নানা মত গতিকে জাক জানি মহামূঢ়ে জানা সুখে তৰে অজাতি পাতকি জাক জানিলে নিস্তৰে যে তেওঁৰ নিজ মুখেদি কোৱা ধৰ্মটো আচৰণ কৰিলে মহামূঢ় অজ্ঞানীবিলাকো সুখেৰে তৰিব পাৰিব আৰু অজাতিও পাতকিবিলাকো উদ্ধাৰ হৈ যাব পাৰিব পৰম ভকতে যাক নিতে কৰে ৰতি পৰম ভকত সকলে এই ইয়াৰ প্ৰতি অনুৰাগ কৰে ভাগৱত ধৰ্মৰ প্ৰতি সদায় অনুৰাগী হৈ থাকে সেই ভাগৱত ধৰ্ম জানিবা নিৰ্পতি সেইটোৱে হৈছে ভাগৱত ধৰ্ম যিটো ধৰ্মই মহা অধম জাতি পাতকিকো উদ্ধাৰ কৰিব পাৰে যিটো ধৰ্ম আচৰণ কৰিলে মহামূঢ়জনো উদ্ধাৰ হ'ব পাৰে কৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰ আৰু নাহিকৈ অভয় ভাগৱত ধৰ্মত যি আশ্ৰয় কৰিব তাৰ কেতিয়াও ভয় থাকিব নোৱাৰে কৰ্ম নকৰিলাতো সমস্তে পুণ্য হয় কোনো যাগ যজ্ঞ পূজা পাতল নকৰাকৈ পুণ্য তেওঁ আহৰণ হয় উপজয় আপুনি দেখা ভকতিৰ বল যে ভক্তি এয়াই হৈছে পৰম শক্তি যাৰ দ্বাৰা আমাৰ পুণ্য আচৰণ হয় আন ধৰ্মে মন্ত্ৰতন্ত্ৰ ছিদ্ৰ বহু হয় অন্য ধৰ্মবিলাকত নিয়ম বান্ধি থোৱা আছে বৰ্ণাশ্ৰম ধৰ্মজাত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ যে আমাৰ ঈশ্বৰৰ নাম ল'বলৈ কোনো সময় বান্ধি দিয়া নাই ৰাতিপুৱা পাৰিব দুপৰীয়া নোৱাৰে দুপৰীয়া পাৰিব গধূলি নোৱাৰে খাওঁতে পাৰিব শুওঁতে নোৱাৰে মতা মানুহে পাৰিব মাইকী মানুহে নোৱাৰে ডেকা ল'ৰাই পাৰিব গাভৰু ছোৱালীয়ে নোৱাৰে কোনো বাধা নাই গতিকে হৰিনাম সকলোৱে ল'ব পাৰে খাওঁতে শুওঁতে উঠোতে লৰোতে বহুতে সকলোৱে ল'ব পাৰে ইয়াত কোনো নিয়ম বান্ধি দিয়া নাই কিন্তু অন্য ধৰ্মবিলাকত নিয়ম বান্ধি থোৱা আছে কেনেকৈ স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ আজি তাৰিখতো পূজা যজ্ঞ কৰিব পাৰিব কিন্তু এই নিয়মকেইটা মানি চলিব পাৰিব লাগিব স্থানটো শুদ্ধ হ'ব লাগিব পাত্ৰ শুদ্ধ হ'ব লাগিব দ্ৰব্য শুদ্ধ হ'ব লাগিব মন্ত্ৰ শুদ্ধ হ'ব লাগিব আৰু নিৰ্দিষ্ট সময়ত কৰিব পাৰিব লাগিব আপুনি মইনো কোন আমাৰ ষষ্ঠ স্কন্ধত দেখাইছে 10টা ঋষি যিসকল ঋষি সেইসকলেও শুদ্ধভাৱে মানে যজ্ঞ কৰ্ম কৰিব পৰা নাই মন্ত্ৰ ভুল হৈ গৈছে এবাৰ বৃহস্পতি অৰ্থাৎ দেৱতাৰ গুৰু বৃহস্পতি ইন্দ্ৰৰ আচৰণত অসন্তুষ্ট হৈ স্বৰ্গ এৰি গুচি গ'ল গুৰু গুচি যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰ হৈ গ'ল উপায়হীন হৈ ইন্দ্ৰই ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে ব্ৰহ্মাই ক'লে তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি 10টা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি চলাই থাকা ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই
তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই আছে। কিন্তু বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক অসুৰ বাপেক ঋষি। তেওঁ যজ্ঞৰ ফল সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰিল, দুমুখীয়া নীতি, ক্ৰোধত একো নাই হৈ তেওঁ বৰ্জ্য মাৰি বিশ্বৰূপক শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ কাৰণে বাপেকে লগে লগে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে আৰু ঘৃতাহুতি কৰি আছে, মন্ত্ৰ উচ্চাৰণ কৰিছে, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, ঘৃতাহুতি কৰি আছে। যেতিয়া পূৰ্ণাহুতি দিব হ'ল, উদাত্ত কণ্ঠৰে খৰ মন্ত্ৰ উচ্চাৰণ কৰি পূৰ্ণাহুতি কৰোঁতে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু নিধন হওক, ষষ্ঠী বিভক্তি ৰ এটা বাঢ়ি গ'ল। আগতে ইন্দ্ৰ শত্ৰু বুলি কৈ আছিল, পূৰ্ণাহুতি দিওঁতে ইন্দ্ৰৰ শত্ৰু বুলি কৈ দিলে। এটা আখৰ ভুল হোৱাৰ কাৰণে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই, গতিকে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে শংকৰদেৱে কৈছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। কলি মানুহৰ মলমতি, গতিকে আন ধৰ্ম কৰা অধিকাৰ আমাৰ নাই। আমি এইবোৰ নিয়ম এতিয়া কলিত মানিব নোৱাৰোঁ। গতিকে আগৰ যুগত ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয় সকল। আগৰ যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে, কলি যুগৰ মানুহে ভগৱন্তৰ নাম ল'লেই সমফলৰ অধিকাৰী হ'ব। যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। কলি যুগৰ মানুহে এবাৰ ৰাম নাম ল'লেই আগৰ যুগত শতকোটি তীৰ্থ যজ্ঞ কৰাৰ ফল লাভ কৰিব পাৰে। সেইকাৰণে মহাপুৰুষে আমাক এই সাৰ্বজনীন সনাতন ধৰ্ম দি থৈ গৈছে। এইটো আমি গ্ৰহণ কৰিব লাগে আৰু উঠি অহা প্ৰজন্মক এই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগে। এতিয়া কৈছে, শুনিও ক ভাগৱত ধৰ্ম আছে যত, ধৰিবো বেকত আজি তোমাৰো আগত, কৰিবো বেকত আজি তোমাৰো আগত। যে ভাগৱত ধৰ্মৰ যিটো নিয়ম, এইটো তোমাৰ আগত মই বেকত কৰিম। শুনা সভা সদপদ কৰিয়া প্ৰবন্ধ, নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ। সেই সভাসদসকল, তোমালোকে যত্ন কৰি একাদশ স্কন্ধ এই নৱসিদ্ধ নিমি ৰজাৰ কাহিনীটো শুনিবা। ঘূৰ কলি যুগে ইহে তৰণ উপায়, নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু আমি গতি লাভ কৰিব নোৱাৰোঁ। কৈত পৰে নৰতনু তাৰো নাহি থিতি, অদ্যপি নুপুজে যম যাতনাৰ ভীতি। আমি যে দিনে দিনে মৃত্যুৰ মুখলৈ বৈ আছোঁ, এই কথাটো আজি বহুতে উপলব্ধি নকৰে। আমাৰ জীৱনটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। ক্ষণিক মনুষ্য কাই তিলে তিলে আয়ু যায়, জানি লোৱা পথৰ সম্বল। পদ্মৰ পত্ৰৰ নীৰ, পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। কোনে জানে মই ঘৰ পাম নে নেপাম, কাৰ কেতিয়া মৃত্যু হয় তাৰ কোনো নিৰ্দিষ্ট নাই। এই কথা জানি সময় থাকোঁতেই, দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, চৰণৰ গতি শক্তি থাকোঁতেই আজিৰ দৰে আমি অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনি আমি যাতে পুণ্যটো সঞ্চয় কৰি ল'ব পাৰোঁ। গতিকে কৃষ্ণ কথা শুনিলে পুণ্য হয়, পৰৰ উপকাৰী কৰ্ম কৰিলে পুণ্য হয়। বিশেষকৈ এইখিনি কৰ্মত আমাৰ লগতে পৰিয়ালবৰ্গকো যাতে আমি উৎসাহিত কৰিব পাৰোঁ, অনুপ্ৰেৰণা যোগাব পাৰোঁ, ভাগৱতৰ আদৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। যাই আজি কালি কৰি আয়ু নিৰন্তৰে, কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে। দিনে দিনে আয়ুস গৈ আছে, গতিকে সময় থাকোঁতে ঈশ্বৰৰ আশ্ৰয় ল'ব লাগিব। আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নজানে পামৰ সবে বিষয় বিকলে। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি বহুতে বাহিৰত বিচাৰি আহিছে বিষয় বিকলতাৰ কাৰণে। আমাৰ যাতে এই ধৰণে ভুল পথে যাব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি আমি নিজৰ পথটো শুদ্ধ কৰি ল'ব লাগিব। পৰম সুহৃদ নিজ আত্মা মহাহৰি, অধুগতি যাই লোক টাংক অনাদৰি।
আমাৰ পৰম সুহৃদ বান্ধৱ হিচাপে ভগৱন্তৰ হৃদয়তে নিবাস কৰি আছে। গতিকে তেওঁক যদি অনাদৰ কৰোঁ, ভগৱন্তৰ প্ৰতি যদি আমাৰ ভক্তিভাৱ নাথাকে, আমি অধোগতি যাম। তাৰ কাৰণে গুৰুক দোষী কৰিলে নহ'ব, পিতৃ মাতৃক দোষী কৰিলে নহ'ব। হেন জানি হুয়ো ঝান্তে কৃষ্ণৰ সন্মুখ, পাখৰা কিমতে যম যাতনাৰ দুখ। যে চকুৰ আগতে বহুতে দুখ কষ্ট ভুগি আছে, বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। গতিকে সোনকালে কৃষ্ণৰ সন্মুখ হোৱা, ভক্তিৰ প্ৰতি অনুৰাগী হোৱা। কলিৰ পাতকে আছে চতুৰ ভীতি বেৰি, ৰাম ৰাম বুলিও পলাওক পাপ এৰি। কলিৰ পাপ আমাৰ চাৰিওফালে বেৰি আছে। কলিৰ 16টা গুণে আমাৰ মন আক্ৰান্ত কৰি আছে। কলিৰ দোষ, মায়াৰ দোষে আমাৰ মন আচ্ছন্ন কৰি ৰাখিছে। গতিকে কলিৰ মায়া আমি সদায় কৈ আছোঁ, কিন্তু আমাৰ পৰিচয় হোৱা নাই। আমাৰ শাস্ত্ৰই পৰিচয় কৰি দিছে, কলিৰ মল বা কলিৰ দোষে আমাৰ সকলোৰে মনত আচ্ছাদন কৰি আছে। কলিৰ উৎপত্তি ব্ৰহ্মাৰ দেহৰ পৰা হৈছে বুলি কৈছে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদত যো পাওঁ উপদেশ। ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈয়ে বাপেকক দাবী কৰিছে, দেউতা জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। জন্ম হৈয়ে যিটো সন্তানে ভোগৰ সামগ্ৰী দাবী কৰিছে, শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা। চাৰিখন মুখেৰে ভাবি তাৰ নাম থলে কলি, আৰু সামগ্ৰী গোটাই দিলে কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী নলিনী নামৰ দুগৰাকী ভাৰ্যা, এইটো বাহ্যিকতা। আধ্যাত্মিকত হৈছে ৰাগ আৰু দেশ। তাৰ পৰা 4টা পুত্ৰ জন্ম হ'ল। কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুতেক, গৰ্ব আৰু অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ঈৰ্ষা অসূয়াক 4জন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক আগৰণুৱা পাতি দিলে। হিংসা পৈশূন্য ঈৰ্ষা মদ মৎসৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইজনক লগৰীয়া পাতি দিলে। এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহি সেই কাৰণ। এই বেয়া গুণকেইটা যাৰ মনত থাকিব, সি ভাল চিন্তা কৰিব নোৱাৰে, ভাল কৰ্ম কৰিব নোৱাৰে, ভাল ঠাইলৈ আহিব নোৱাৰে। এইটো মনৰ এটা পিঠিৰ মল। আনটো পিঠিত আকৌ মানে মায়াৰ মল লাগি আছে বুলি কৈছে। মায়াৰ মলো 16টা বেয়া গুণৰ সমষ্টি বুলি শাস্ত্ৰই দেখুৱাইছে। দম্ভ দৰ্প পৰ নিন্দা, অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ। এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহি সেই কাৰণ। যিজনৰ মানুহ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ মনত এই দুটা মলিয়ে, কলিমল মায়ামলে যাৰ মনটো আচ্ছান মানে ঢাকি ৰাখিছে। সূৰ্যত আকাশত ডাৱৰ থকালৈকে সূৰ্যত যেনেকৈ দেখা নাপায়, আমাৰ মনত যাৰ মনত এই 16টা 32টা বেয়া গুণে যাৰ মনটো আচ্ছন্ন কৰি ৰাখিব, সি সহজে ঈশ্বৰত ভক্তি কৰিব নোৱাৰিব। এতিয়া মাকে ক'লে উপায় এটা আছে মা। মনশুদ্ধি আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আমাৰ মনৰ পবিত্ৰতা আনিবলৈ হ'লে আজিৰ দৰে সাধুৰ সংগলৈ আমি আহিব লাগিব। সাধুৰ সংগলৈ আহিব লাগিব। সাধুৰ সংগলৈ নহা পৰ্যন্ত আমাৰ মন কেতিয়াও পবিত্ৰ নহয়। উদ্ধৱে প্ৰশ্ন কৰিছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ততে সিদ্ধ হস্ত, নহ'বনে ভগতি নাপামনে তোমাক? তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছিল, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে খব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুত নোৱাৰে ভকতি, নলয় নৰে যেব সন্তৰ সংগতি। সাধুৰ সংগলৈ নহা পৰ্যন্ত যিমান শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি জ্ঞান নলওক কিম্বা
জ্ঞানী হ'ব কিন্তু ভক্তি নহয় জ্ঞানে আমাক উদ্ধাৰ কৰিব নোৱাৰে জ্ঞানে কৰ্মই তাৰিতে নপাৰে ভকতি নোপজে বাবে উপবাসৰ দ্বাৰা সন্ন্যাসৰ দ্বাৰা নহ'ব নাপাইবাহা মুকল আগ একাদশী উপবাসে নপাইবাহা মুকল আগ জ্ঞানে বা সন্ন্যাসে এইবিলাকৰ দ্বাৰা মোক নাপাবা আজি এই তথ্য নজনাৰ কাৰণে আমাৰ সমাজত বহুত লোকে উপবাসে থাকে কিছুমানে শনিবৰীয়া কিছুমানে মঙ্গলবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই সংক্ৰান্তি কোনোবা আউসী কোনোবা পূৰ্ণিমা ইত্যাদি ইত্যাদি কিন্তু আমাৰ যাজ্ঞবল্ক ঋষিয়ে কৈছে তুমি উপবাসে থাকি শৰীৰক কষ্ট দি ভগৱন্তক পাবলৈ চেষ্টা কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ বিশিষ্ট হ'লে উপবাসে নাথকাকে আমি ঈশ্বৰক লাভ কৰিব পাৰিম কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ অহিংসা কাকো হিংসা কৰিব নালাগে কাক কৰিব সবতে তেওঁ আছে সত্যম সদায় সত্য পথত যাব অস্তেয় লোকৰ বস্তু চুৰ নকৰিব আত্মসাত নকৰিব আনৰ এটা আত্মসাত কৰিলে আপোনাক আনৰ দ্বাৰা দুটা লৈ যাব আনক ঠগিলে আপোনাকো ঠগিব ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ অস্তেয় এই কথা নাজানি আমাৰ ঠাই বিশেষে আপোনালোকৰ এইফালে কেনেকুৱা নাজানো আমাৰ ফালে এনেকুৱাকৈ যদি ধৰ্মালোচনী সভা ভাগৱত ব্যাখ্যা গুৰুজনাৰ তিথি প্ৰৱণত যদি নামঘৰত ভকত বৈষ্ণৱে আহি যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই যদি ভিতৰত ভাগৱত শুনি থাকে ওলাই গৈ পেলাই নতুনযোৰ নাপায় পুৰণাযোৰ থৈ নতুনযোৰ লৈ যায় এনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই কোনোবা ল'ৰা ছোৱালীয়েও যদি কিবা কাৰণত নজনা কাৰণে নিয়ে মাক দেউতাকৰ দৃষ্টিগোচৰ হ'লে ঘূৰাই পঠিয়াব বোপাই ভুলক্ৰমে আহিলে তই ঘূৰাই দেগে যা যদি আপুনি তাকে নকৰে যদি আত্মসাত কৰে ভগৱানে কৈছে তুমি মই কালি কিনি আনিছিলোঁহে পিন্ধিবলৈ নাপালোঁৱেই তই লৈ গুচি আহিলি বাৰু দুদিনমান পিন্ধ তাৰপিছত কিন্তু তোৰ ঠেংটো মই এক্সিডেণ্টত ভাঙিম ভঙাৰ পিছত তই কেইবাযোৰো নতুন চেণ্ডেল জোতাৰ দাম কিন্তু ডাক্তৰক দিব লাগিব মনত ৰাখিব না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি শ্ৰতেয়পি অৱশ্যমেৱ ভুক্তৈবম কীট কৰ্ম শুভাশুভম আপুনি কৰা কৰ্মৰ ফল ভোগ নকৰাকৈ এই সংসাৰৰ পৰা ওলাই যাব নোৱাৰিব এয়া বেদৰ মত গতিকে নাজানি কোনোবাই ভুল কৰিলে আপোনালোকে আঙুলিয়াই দিব ল'ৰা ছোৱালীয়ে কেতিয়াবা ভুল কৰিব পাৰে মোহত পৰি যাতে তেনেকুৱা ভুল অনাগত দিনত নকৰে তাৰ কাৰণে সাৱধান কৰি দিব অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব আয়ুস বাঢ়িব চেহেৰা ধুনীয়া হ'ব কমনীয়তা বাঢ়িব স্মৃতি শক্তি বাঢ়িব অসহংগ্ৰহ আৱশ্যকতকৈ বেছি নিবিচাৰিব আৱশ্যকতকৈ বেছি বিচাৰিলে আমি বিপদগ্ৰস্ত হ'ম গতিকে ভগৱানে যিটো দিছে তাতে আমি আত্মসন্তুষ্টি থাকিব লাগে গতিকে আমি আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে আৱশ্যকতকৈ বেছি বিচাৰিলে আমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজটো বাহিৰ হৈ যায় বুলি কৈছে এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ সকলোৰে শৰীৰতে বলিয়া শিয়াল কুকুৰৰ তেজ আছে দি ব্লাড অফ wild animal always in men when we get what we need it remains in our control when we get more than we want it is out of control আমাৰ আৱশ্যকটো যেতিয়ালৈকে পাই থাকিম বলিয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব যেতিয়া আৱশ্যকতকৈ বেছি পাই যাব তেতিয়া ই বাহিৰ হৈ যাব আজি আমাৰ সমাজত অন্যায় অধৰ্ম অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ হত্যা লুণ্ঠন কোনবিলাক মানুহে কৰিছে যিবিলাক মানুহে আৱশ্যকতকৈ বেছি বিচাৰিছে বা বেছি পাইছে সাধাৰণ মানুহে তেনেকুৱা ভুল নকৰে আৱশ্যকতকৈ বেছি বিচাৰিলে আপুনি নিজেই অনিষ্ট হৈ যাব সেইকাৰণে ভগৱানে দিয়াটোতে সন্তুষ্ট থাকিবলৈ আমাক ভাগৱতে কৈছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ
আপুনি কৰ্ম কৰি পূৰ্বজন্মৰ পুণ্য ফলে য'ত আপোনাক দিছে ভগৱানে কৰ্ম কৰি চাকৰি কৰি ব্যৱসায় কৰি খেতি কৰি যি পাইছে ভকতিৰ দ্বাৰা তাতেই আত্মসন্তুষ্টি থাকিব লাগিব তেতিয়া তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বৃদ্ধি হ'ব যদি তাতে আপুনি সন্তুষ্ট থাকিব নোৱাৰে তেতিয়াহ'লে আপুনি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব আজি এই তথ্য নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে আৱশ্যকতকৈ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি অধিক বিচাৰি ৰঙা ঘৰৰ অতিথি হ'ব লগা আছে মনত ৰাখিব বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে বেদৰ তত্ত্ব এই তত্ত্বটো নজনাৰ কাৰণে আৱশ্যকতকৈ বেছি বিচাৰি ৰঙা ঘৰৰ অতিথি হ'ব লগা আছে কোনোবাই চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যিটো দিছে কৰ্মফলে আমি তাতে আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে এয়া বেদৰ মত আপুনি ভগৱানে দিয়াটোত যদি সন্তুষ্ট নাথাকে আপুনি নিজৰ ভৰিত নিজেই কুঠাৰ মৰা হ'ব যিটো আমাৰ ঘটি আছে অসহংগ্ৰহ শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিব লাগে দেই শাৰীৰিক পৰিশ্ৰম কৰিলে স্বাস্থ্য সুন্দৰ হৈ থাকে সবল হৈ থাকে সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে গতিকে পৰিশ্ৰমটো আনক দেখুৱাবৰ কাৰণে নহয় নিজৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে গতিকে এই কথা নাজানি আমাৰ পৰিয়ালৰ কাৰোবাৰ ঘৰত যদি দুজনী বোৱাৰী আছে এজনীয়ে যদি সোনকালে উঠি কাম বন কৰি থাকে এজনীয়ে অলপ দেৰিলৈকে শুই থাকে কাম বন কৰাজনীয়ে যদি মই কৰিছোঁ বুলি কামবিলাক কৰি আছে দুখনমান কৰাৰ পিছত তেওঁৰ ওচৰলৈ যাবই নোৱাৰি আৰু টিঙিচকৈ উঠিব ময়ে কৰি থাকিব লাগে আমুকি শুই থাকিব লাগে বেদে কৈছে নাই তুমি লোকক দেখুৱাবৰ কাৰণে কৰ্ম কৰিব নালাগে তুমি কৰ্ম কৰি যোৱা স্বাস্থ্য সুন্দৰ হৈ থাকিব কোনোবাই বেলি দুপৰলৈ শুব ডায়েবেটিছ হ'ব ডায়েবেটিছক আপুনি মাতিব নালাগে আপোনাৰ ওচৰলৈ ডায়েবেটিছ বেমাৰ নিজে আহিব কাম নকৰা এলেহুৱা মানুহবিলাকৰ গুৰিলে ভাল খাই কোমল বিচনাত শুৱে বেলি দুপৰলৈকে শুৱে তাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহিব ডাক্তৰ গৈ দেখুৱালে কি হ'ল বোলে ডায়েবেটিছে পালে কি হ'ব এতিয়া তুমি পুৱা গধূলি 2-3 মাইলমান ৰাস্তা ঘাম ওলোৱাকৈ খোজকাঢ়িবা অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু মনত ৰাখিব কথাটো মানে বেদে আমাক পৰিশ্ৰম কৰিবলৈ কৈছে কিন্তু মনত ৰাখিব শৰীৰ শ্ৰম আস্বাদ আমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে অৰ্জুনক কৈছে তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ ইন্দ্ৰিয় সংযম কৰিবা নহ'লে তোমাৰ 4 মুঠি জীৱৰ শ্ৰেষ্ঠ উপাধি পোৱাৰ পৰা লাভ নহ'ব অৰ্জুনে প্ৰতিবাদ কৰিছে হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব এইটো মোৰ কাৰণে গ্ৰহণযোগ্য বুলি মই নাভাবোঁ কৃষ্ণই হাঁহি মাৰি কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভুৱাই অভ্যাস কৰা অভ্যাসৰ বলত যদি বিশ্ব খেলুৱৈ হয় বিশ্ব অভিনেতা হয় বিশ্ব শিল্পী হয় বিশ্ব গায়ক হয় বিশ্ব কবি হয় বিশ্ব সাহিত্যিক হয় সমস্ত দিশত যদি অভ্যাসৰ বলে পৃথিৱীত যদি এটা চূড়ান্ত স্থানৰ অধিকাৰী হ'ব পাৰে আপুনি দেহটো সুস্থ কৰি ৰাখিবৰ কাৰণে জীৱটোক সদগতি দিবৰ কাৰণে বিনা অভ্যাসে হ'ব নেকি নহ'ব আজিৰ দৰে অভ্যাস কৰিব লাগিব অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সোমৰা ঐ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আজিৰ দৰে ভকতৰ সংগলৈ যেতিয়ালৈকে নাহিব কৃষ্ণ কথা যেতিয়ালৈকে মুখৰ পৰা নোলাব হেতু জীৱ মৰিব সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও ক'ব নোৱাৰিব আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব গতিকে আজিৰ দৰে জীৱন্ত অৱস্থাত যাতে এনেধৰণৰ অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনি আমি হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি ক'বৰ কাৰণে গাবৰ কাৰণে অভ্যাস কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ নাম এটা ল'বলৈ আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এই অভ্যাস কৰোঁতে যেতিয়া এটা সবল অভ্যাস গঠন হৈ যাব
আপোনাৰ অজামিলৰ দৰে নাৰায়ণটো আপোনা আপুনি আহি যাব অভ্যাস কৰিব লাগিব দেই এই শিক্ষা আমি দিব লাগিব ল'ৰা ছোৱালীক স্কুললৈ গৈছে মহাবিদ্যালয়লৈ গৈছে বিশ্ববিদ্যালয়লৈ গৈছে কৰ্মস্থানলৈ গৈছে ব্যৱসায়লৈ গৈছে জ্যেষ্ঠসকলে দৃষ্টি ৰাখিব আৰু পৰামৰ্শ দিব উপায় কৃষ্ণ বুলি কৈ যোৱা ককাক আইতাক বহি আছে যদি ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা যদি ককাক আইতা নাই মা দেউতা আছে মাকে ক'ব দেউতাক সেৱা এটা কৰি যোৱা দেউতাকেও ক'ব মাক সেৱা এটা কৰি যোৱা আৰু যাওঁতে কৃষ্ণ বুলি কৈ যাবা এই নীতি শিক্ষা আপুনি সৰুৰ পৰা যদি ল'ৰা ছোৱালীক দিব পাৰে আমাৰ ভাগৱতৰ মতে ভাগৱত ধৰ্ম মতে সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত সৎ হ'বই ভাল হ'বই ঈশ্বৰ ভক্তিপৰায়ণ হ'বই ঈশ্বৰে তাক কৃপা কৰিবই কাৰণ তেওঁ কৃষ্ণ বুলি গুচি যোৱাৰ লগে লগে যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গৰুজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় যাত্ৰা কালত যি কৃষ্ণ বুলি কৈ যাব ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাব একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি ভগৱানে গদা লৈ ৰক্ষণাবেক্ষণ দি থাকিব এয়া ভাগৱতৰ মত আমি পঢ়িলেই নহ'ব শুনিলেই নহ'ব তাক কাৰ্যকৰী কৰিব লাগিব কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ সেই কথাখিনি আপোনালোকে গুৰুত্ব দিব লাগিব শ্ৰদ্ধাৰ বাপাই সমস্ত সেৱকী দত্ত বাপজনাই আজিৰ এই পবিত্ৰ অনুষ্ঠানলৈ আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকক শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে এইকণ সময় ভাগৱতৰ আলাপ কৰাৰ যি সুযোগ দিলে মই সেৱকী পৰিয়ালটিলৈ পুনৰ মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই লগতে আহ্বান জনাইছোঁ এই ধৰণৰ কৰ্ম আঁচনি এইবাৰেই কৰি এৰি নিদিব অনাগত দিনত বছৰত এবাৰ হ'লেও আপোনাৰ এই কৰ্ম আঁচনিয়ে যদি ইমানবিলাক আত্মাক আজি ঈশ্বৰৰ কথা শুনাই দিলে আমাক প্ৰত্যেককে সেৱকীয়ে উপকাৰ কৰা হ'ল আজি সেৱকীয়ে যদি আপোনালোকক আমন্ত্ৰণ নজনালেহেঁতেন আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ বিষয়ৰ কামত আবদ্ধ হৈ থাকিলেহেঁতেন এতিয়া সকলো ত্যাগ কৰি আহি ঈশ্বৰৰ কথাৰ লগত যোগ কৰিলে দেই যিটো কপিলে শিকাইছে কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞানত আকৌ কৰিলা প্ৰচাৰ তোমাৰো প্ৰসাদে যুগ জানি দেৱ হুতি তোমাৰ চৰণ চিন্তি লভিলা মুকুতি কপিলে দেখুওৱা যুগনীতি অৱলম্বন কৰি দেৱহুতি যদি গতি পাইছে আমি পাম নে নেপাম কি যুগ কৰ্মসু কৌশলম যুগ আজি ইয়ালৈ অহা সকলৰ কাৰ ঘৰুৱা কাম নাই কাৰ বিষয়ৰ কাম নাই কাৰ ব্যৱসায় চাকৰি বাণিজ্যৰ কাম নাই সব এৰি আহিলে আহি আত্মাই পৰমাত্মাৰ লগত যোগ কৰিলে গতিকে এইটো পুণ্য লগত যাব দেই যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একো জনে নপাৰয় আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা মানুহৰ জন্ম পাই যাতে আমি দৈনন্দিন এক ক্ষণ 4 মিনিট সময় প্ৰত্যেকেই যাতে ঈশ্বৰৰ কাৰণে দিব পাৰে তেতিয়াও আমাৰ জন্ম সাফল হৈ যাব এই কথা আহ্বান জনালোঁ আৰু অকল দত্ত বাপুৰ পৰিয়ালেই নহয় আপোনালোকৰ প্ৰত্যেক পৰিয়ালে প্ৰত্যেক গৃহস্থী ঘৰে বছৰত এবাৰ হ'লেও এনেকুৱা শাস্ত্ৰ আলোচনা আপোনালোকে পাতিব অৰ্থ উপাৰ্জনৰ সাৰ্থকতা হ'ব অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আপুনি ব্যৱসায় কৰিয়ে ঘটক চাকৰি কৰিয়ে ঘটক খেতি কৰিয়ে ঘটক ঘটা ধনটোৰ প্ৰয়োগটো জানিব লাগিব শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় অৰ্জুন তোমাক মই ধনটো দিছোঁ সৎ কাৰ্য সাধন কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকি যদি তুমি ঘৰৰ ভিতৰতে চুৰ ডকাইতৰ বলি হ'ব লগা হয় মই দিয়া ধন থাকি যদি তোমাক উগ্ৰপন্থীয়ে ঘৰৰ পৰা উঠাই নিব লগা হয় ধনৰ মূল্য ক'ত গতিকে ধন কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ভাগৱতত লিখি থৈ আছোঁ নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা জীয়াই থাকোঁতেই তাৰ কিবা এটা অংশ জীৱা কিছু আছে ধন তেজা তাৰো মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে
ভগৱানে দিয়াটোতে মোহগ্ৰস্ত হৈ নাথাকিবা, তাৰ পৰা কিবা এটা অংশ দিল খুচি পবিত্ৰ অন্তৰে ঈশ্বৰৰ কামত লগাব। তেতিয়া কি হ'ব? তেবেশে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি সেৱকী পৰিয়ালটো যথেষ্ট খৰচ হৈছে, দেখাত খৰচ হৈছে, কিন্তু বেদৰ মতে জমা হৈছে, ভগৱন্তৰ মতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। মোৰ কাৰণে এগুণ লগালে মই অনন্ত গুণ দিম, তুমি দুহাতে দিবা, মই 4 হাতে দিম, কিমান চপাবা? এই তথ্য, এই দৰ্শনেদি যাতে আমি জীয়াই থকা দিনকেইটাক আমি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে সকলোৰে প্ৰতি আহ্বান জনাই আমি আজিৰ ব্যাখ্যাৰ আসন ইমানতেই আপোনালোকৰ পৰা বিদায় লৈছোঁ।